আজি অকণমান ফুৰিবলৈ ওলাই গ'লোঁ। ক'লৈ গৈছিলোঁ গম পায়নে? মই য'ত সৰুকালৰ পৰা সকলো খেলি ধূলি ডাঙৰ হৈছোঁ তালৈ গৈছিলোঁ। এয়া ওচৰৰ গাঁওখনলৈ গ'লোঁ। ইমান যে ভাল লাগিলে চাওকচোন। ৰাস্তাবোৰ তেনেকুৱাই হৈ আছে আগৰ নিচিনা। এয়া সকলো আমি ৰাস্তাত খোজকাঢ়ি গৈ আছোঁ। গাঁৱৰ পৰিৱেশটো চাওকচোন কিমান ভাল লাগে। মোৰ লগৰজনী আৰু মই এয়া গৈ আছোঁ, দেখিছেনে? এয়া গাঁৱৰ পৰিৱেশ চাওক কিমান ভাল লাগে। এয়া ঘূৰি ফুৰিছোঁ আৰু গোটেইজনী চাওকচোন ইমান ভাল লাগে গাঁৱৰ পৰিৱেশবিলাক। সৰুকালৰ নিচিনাই হৈ আছে। আমি সৰুতে যেনেকৈ ঘূৰি ফুৰিছিলোঁ তেনেকেই ঘূৰি ফুৰিছোঁ। আজি সেই অতীতবিলাক মনত পৰি গৈছে। বহুত আৱেগিকো হৈ গৈছোঁ। এয়া চাওকচোন গোটেইজনী লগৰজনী আগৰ কথাবোৰ ওলাইছে, কথাবোৰ পাতিছোঁ। সিহঁতৰ অকণমানিকেইজনীয়ে আকৌ এইবিলাক খোৱাত ব্যস্ত, চিপছ মৰ্টন এইবিলাক খোৱাত ব্যস্ত। এয়া চাহ ঠাহ খালোঁ। আহি মই য'ত জন্ম হৈছিলোঁ, মোৰ কলনীখন মৰমৰ, সেই কলনীখন পালোঁহি। এই গছজোপা মোৰ পাপাই ৰুইছিলে। শিৱৰ থান আছিলে আমাৰ এয়া দেখিছেনে? সেয়া পাপাই ৰুই পেলাই শিৱৰ থান কৰিছিলে আমাৰ ইয়াত। আমি সদায় ৰাতিপুৱা গধূলি পূজা দিছিলোঁ। আৰু এইটোৱে হ'ল আমাৰ কোৱাৰ্টাৰ, দেখিছেনে? এইটোৱে কোৱাৰ্টাৰ। কলনীখনলৈ গৈ বহুত আৱেগিক হৈ পৰিলোঁ আজি। মনত